20 নম্বৰত আছে মাটিৰ পাত্ৰ পুতলা আদি তৈয়াৰ কৰিবলৈ কোনবিধ মাটি প্ৰয়োজন হয় এত আছে বালিচহীয়া মাটি বিত আছে আলতীয়া মাটি সিত আছে দুমুজা মাটি ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি আলতীয়া মাটি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আজি আমি শিকিম ক্লাছ 7 সায়েন্স অধ্যায় 9 মাটি ইয়াৰ অনুশীলনীৰ সকলো প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম আৰু লগতে কিছুমান দৰকাৰী এমসিকিউ বিষয়ে আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅটো শেষলৈকে চাবা অনুশীলনী প্ৰশ্ন 1 আৰু 2 ৰ অতি উপযোগী উত্তৰ চিন দিয়া তলত এটা প্ৰশ্ন দিয়া আছে তাৰ চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হয় হেতু আমি লিখিব লাগিব 1 নম্বৰ প্ৰশ্নটো আছে হিলৰ টুকুৰাৰ উপৰি মাটিত থাকে এ নম্বৰত আছে বায়ু আৰু পানী বি নম্বৰত আছে পানী আৰু উদ্ভিদ সি নম্বৰত আছে খনিজ লৱণ জৈৱিক পদাৰ্থ বায়ু আৰু পানী ডি নম্বৰত আছে পানী বায়ু আৰু উদ্ভিদ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি খনিজ লৱণ জৈৱিক পদাৰ্থ বায়ু আৰু পানী 2 নম্বৰত আছে পানী ধাৰণ ক্ষমতা সৰ্বাধিক হল এ নম্বৰত আছে বালিচহীয়া মাটিৰ বি নম্বৰত আছে আলতীয়া মাটিৰ সি নম্বৰত আছে দুমুজা মাটিৰ আৰু ডি নম্বৰত আছে বালি আৰু জৈৱিক সাৰ থকা মাটি ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি আলতীয়া মাটি 3 নম্বৰত আছে স্তৰ 1 ৰ লগত স্তৰ 2 মিলোৱা স্তৰ 1 ত 1 নম্বৰত আছে জীৱৰ বাসস্থান হল ইয়াৰ স্তৰ 2 কোনটো লগত মিলিব হেতু আমি মিলাই লিখিব লাগিব 2 নম্বৰত আছে মাটিৰ উপৰিভাগ 2 নম্বৰ স্তৰ কোনটো লগত মিলিব এটো মিলাই লিখিব লাগিব 3 নম্বৰত আছে বালি চহীয়া মাটি ইয়াৰ স্তৰটো কোনটো লগত মিলিব 4 নম্বৰত আছে মাটিৰ মধ্য তৰফ টানকৈ বন্ধা এই স্তৰটো কোনটো লগত মিলিব আৰু 5 নম্বৰত আছে আলতীয়া মাটি স্তৰটো কোনটো লগত মিলিব হেতু আমি মিলাই লিখিব লাগিব 1 নম্বৰত আছে জীৱৰ বাসস্থান ই মিলিব সকলো প্ৰকাৰৰ মাটি 2 নম্বৰত আছে মাটিৰ উপৰিভাগ ই ডাঠ ৰঙৰ ইয়াৰ লগত মিলিব 3 নম্বৰত আছে বালিচহীয়া মাটি ই মিলিব ডাঙৰ কণিকা 4 নম্বৰত আছে মাটিৰ মধ্য তৰফ ই কম পৰিমাণৰ হিউমাছ ইয়াৰ লগত মিলিব 5 নম্বৰত আছে আলতীয়া মাটি সৰু কণিকা আৰু টানকৈ বন্ধা এটো হল 3 নম্বৰ প্ৰশ্নৰ এনসাৰ 4 নম্বৰত আছে মাটিৰ গঠন কিদৰে হয় বৰ্ণনা কৰি লিখা এনসাৰ হ'ব বতাহ পানী আৰু জলবায়ুৰ ক্ৰিয়াৰ ফলত শিল ভাঙি মাটিৰ উৎপন্ন হয় এই প্ৰক্ৰিয়াটোক বিচ্ছুৰণীভৱন বুলি কোৱা হয় যিকোনো মাটিৰ প্ৰকৃত উৎপন্ন হোৱা শিলৰ প্ৰকাৰ আৰু তাত গজা গছগছনি প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে মাটিৰ বিভিন্ন তৰফবোৰৰ মাজেৰে কৰা উলম্ব ছেদনক মাটিৰ পাৰ্শ্ব চিত্ৰ বুলি কোৱা হয় মাটি সাধাৰণতে 4টা স্তৰ দেখা পোৱা যায় এটো হল 4 নম্বৰ প্ৰশ্নৰ এনসাৰ 5 নম্বৰত আছে আলতীয়া মাটি শস্যৰ বাবে কি কাৰণে উপযোগী ইয়াৰ আনসাৰ হ'ব মিহি কণিকাৰ অনুপাত তুলনামূলকভাৱে অধিক থকা মাটিক আলতীয়া মাটি বুলি কোৱা হয় আলতীয়া মাটিৰ কণিকাবোৰৰ মাজত থকা ক্ষুদ্ৰ খালী ঠাইবোৰৰ মাজত পানী ধৰি ৰাখিব পাৰে সেয়েহে আলতীয়া মাটিত বায়ু কম পৰিমাণে থাকে পানী অধিক পৰিমাণে ধৰি ৰাখিব পাৰে বাবে আলতীয়া মাটিত শস্যৰ বাবে উপযোগী এটো হল 5 নম্বৰ প্ৰশ্নৰ এনসাৰ 6 নম্বৰত আছে আলতীয়া মাটি আৰু বালিচহীয়া মাটিৰ মাজৰ পাৰ্থক্যবোৰৰ তালিকা এখন কৰা আলতীয়া মাটি আৰু বালিচহীয়া মাটিৰ মাজৰ পাৰ্থক্য লিখিব লাগে এই আনসাৰটো আমি এনেকৈ লিখিম আলতীয়া মাটি আৰু বালিচহীয়া মাটিৰ মাজৰ পাৰ্থক্যবোৰ হল এত আছে আলতীয়া মাটিৰ কণিকাবোৰ মিহি আনহাতে বালিচহীয়া মাটিৰ কণিকাবোৰ ডাঙৰ বিত আছে আলতীয়া মাটিত বায়ুৰ পৰিমাণ কম থাকে আনহাতে বালিচহীয়া মাটিত কণিকাবোৰৰ মাজত খালী ঠাই বেছি বাবে ইয়াত বায়ুৰ পৰিমাণ বেছি থাকে সিত আছে আলতীয়া মাটিয়ে অধিক পানী ধৰি ৰাখিব পাৰে কিন্তু বালিচহীয়া মাটিয়ে পানী সহজে ধৰি ৰাখিব নোৱাৰে এটো হল 6 নম্বৰ প্ৰশ্নৰ এনসাৰ 7 নম্বৰত আছে মাটিৰ পাৰ্শ্ব চিত্ৰ আঁকা আৰু বিভিন্ন স্তৰবোৰ চিনাক্ত কৰা এটো হল 7 নম্বৰ প্ৰশ্নৰ এনসাৰ তোমালোকে চিত্ৰটো আঁকি লবা এটো হল ক স্তৰ এ হৰিজন খ স্তৰ বি হৰিজন গ স্তৰ সি হৰিজন শৈল সংস্তৰ বেডৰক এটো হল 7 নম্বৰ প্ৰশ্নৰ এনসাৰ 8 নম্বৰত আছে ৰাজে পানীৰ অন্তঃস্ৰৱণৰ ওপৰত এটা পৰীক্ষা কৰিছিল তাই লক্ষ্য কৰিছিল যে মাটিৰ নমুনাটোৰ মাজেৰে 200 মিলিলিটাৰ পানীৰ অন্তঃস্ৰৱণ হ'বলৈ 40 মিনিট সময় লাগিছিল পানীৰ অন্তঃস্ৰৱণৰ হাৰটো নিৰ্ণয় কৰা তে আনসাৰটো লিখিম আমি 200 মিলিলিটাৰ পানী অন্তঃস্ৰৱণ হ'বলৈ 40 মিনিট সময় লাগিছিল এটাকে পানীৰ অন্তঃস্ৰৱণৰ হাৰ সমান 200 মিলিলিটাৰ বাই 40 মিনিট এটা আমি ওপৰ এটা শূন্য আৰু তলৰ এটা শূন্য কেনসেল কৰি দিম তেতিয়া ওপৰত 20 থাকিব আৰু তলত থাকিব 4
20 ভিতৰত 4 যাব কিমান 5 বাৰ ইটো আমি লিখিম 5 মিলিলিটাৰ পাৰ মিনিট এটো হ'ব 8 নম্বৰ প্ৰশ্নৰ এনসাৰ 9 নম্বৰত আছে মাটিৰ প্ৰদূষণ আৰু মাটিৰ খহনীয়া কিদৰে ৰোধ কৰিব পাৰি ব্যাখ্যা কৰা এই এনসাৰ হ'ব মাটিৰ প্ৰদূষণ ৰোধ কৰিবলৈ আমি বিভিন্ন উপায় অৱলম্বন কৰিব পাৰোঁ মাটিৰ প্ৰদূষণৰ প্ৰধান কাৰণ হ'ল প্লাষ্টিক পলিথিনৰ বেগ আৰু প্লাষ্টিক ব্যৱহাৰে মাটি বহুত বেছি পৰিমাণে দূষিত কৰিছে প্লাষ্টিকবোৰ মাটিৰ লগত মিহলি যাবলৈ বহু হাজাৰ বছৰ লাগি যায় সেই কাৰণে প্লাষ্টিকৰ পলিথিনৰ হলনি কাগজৰ সামগ্ৰী ব্যৱহাৰ কৰিব লাগে এইবোৰে মাটিত থকা জীৱাণুবোৰক ধ্বংস কৰে মাটি প্ৰদূষণ কৰা আন পদাৰ্থবোৰ হ'ল বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য আৰু আৱৰ্জনা এইবোৰ মাটিৰ লগত মিহলি হৈ মাটিৰ গুণাগুণ ধ্বংস কৰি দিয়ে খেতি পথাৰত কীটনাশক আৰু ৰাসায়নিক দ্ৰব্যৰ হলনি ঘৰত তৈয়াৰ কৰি লোৱা পচন সাৰ বা গৰুৰ গোবৰ ব্যৱহাৰ কৰিব লাগে তাৰোপৰি আমি যিকোনো বস্তু বা সামগ্ৰী নবীকৰণৰ ব্যৱহাৰ কৰিব লাগে আৰু আমি এখিনি লিখিম যে মাটি খহনীয়া ৰোধ কৰিবলৈ হলে আমি গছ-গছনি ৰোপণ কৰিব লাগিব আজিকালি বনাঞ্চলবোৰ ধ্বংস কৰি মানুহে নানা ধৰণৰ উদ্যোগ কল-কাৰখানা গঢ় দিছে ইয়াৰ ফলত গছৰ পৰিমাণ কমি গৈছে আৰু মাটি খহনীয়া বাঢ়ি গৈছে মাটি খহনীয়া ৰোধ কৰিবলৈ মানুহে নদ-নদী বান্ধবোৰ ভালকৈ দিব লাগিব নদীৰ গৰাখহনীয়া হোৱাৰ ফলত বহুত মানুহে হাজাৰ হাজাৰ বিঘা খেতি আৰু বেটি মাটি হেৰুৱাইছে এটোৱে হ'ল 9 নম্বৰ প্ৰশ্নৰ এনসাৰ 10 নম্বৰ প্ৰশ্নটো আছে তলত দিয়া শব্দ শৃংখলটো উল্লেখিত ইংগিতৰ সহায়ত সমাধান কৰা তলত শব্দ শৃংখলৰ ইংগিতৰ সহায়ত আমি এটো সমাধান কৰিব লাগে ইয়াত আছে থিয়কৈ মানে আমি এনেকৈ লিখিব লাগিব ওপৰৰ পৰা তললৈকে আৰু পথালিকে মানে আমি বাওঁফালৰ পৰা সোঁফালে লিখিব লাগিব 1 নম্বৰত আছে ডাঙৰ আৰু মিহি কণিকাৰ পৰিমাণ প্ৰায় সমান থকা মাটিৰ প্ৰকাৰটো এই 1 নম্বৰ এটো লিখিম আমি দুমুজা মাটি এই 1 নম্বৰ এটোত আমি লিখিম দুমুজা মাটি তাৰ পিছত 2 নম্বৰটো আছে মাটিত থকা পচা পদাৰ্থ 2 নম্বৰত লিখিম আমি এই 2 নম্বৰ আছে ইয়াত লিখিম আমি হিউমাস তাৰ পিছত 3 নম্বৰত আছে এটো থিয়কৈ লিখিব লাগিব মাটিৰ আটাইতকৈ ওপৰৰ ভৰটো এটা বৈশিষ্ট্য 3 নম্বৰত লিখিম আমি কোমল এই 3 নম্বৰত লিখিম আমি কোমল এটো আমি থিয়কৈ লিখিব লাগিব এটো এনেকৈ লিখিব লাগিব তাৰ পিছত 4 নম্বৰত আছে কম পৰিমাণৰ হিউমাস আৰু অধিক পৰিমাণৰ খনিজ পদাৰ্থ থকা মাটিৰ তৰফটো এতিয়া 4 নম্বৰত লিখিম আমি মধ্য তৰফ এটো পথালিকে লিখিব লাগিব এই 4 নম্বৰটো আমি এনেকৈ লিখিব লাগিব তাৰ পিছত 5 নম্বৰত আছে দুমুজা মাটিত বালি বোকাৰ বাহিৰেও থকা আনবিধ উপাদান 5 নম্বৰত লিখিম আমি পল এই 5 নম্বৰটো আছে এটো থিয়কৈ আছে এনেকৈ লিখিম আমি পল 6 নম্বৰত আছে হিউমাস আৰু জি কণিকাৰ মিশ্ৰক মাটি বুলি কোৱা হয় হি এটা 6 নম্বৰত লিখিম আমি হিল 6 নম্বৰটো আমাৰ লিখিব লাগিব পথালিকে এনেকৈ লিখি দিম এটা 1 নম্বৰত লিখিছো দুমুজা মাটি 2 নম্বৰত হ'ল হিউমাস 3 নম্বৰত হ'ল কোমল 4 নম্বৰত হ'ল মধ্য তৰফ 5 নম্বৰত হ'ল পল 6 নম্বৰত হ'ল হিল এটো হ'ল 10 নম্বৰ প্ৰশ্নৰ এনসাৰ এতিয়া কিছুমান দৰকাৰী এমসিকিউ বিষয় আমি শিকিম 1 নম্বৰ প্ৰশ্নটো আছে পলিথিনে মাটিক কি কৰে এ নম্বৰত আছে হেমেকা বি নম্বৰত আছে প্ৰদূষিত সি নম্বৰত আছে ইয়াৰ ভিতৰত এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি প্ৰদূষিত 2 নম্বৰত আছে মাটিত থকা পচা মৃত পদাৰ্থক কি বোলে এ নম্বৰত আছে সূচক বি নম্বৰত আছে অম্ল সি নম্বৰত আছে হিউমাস ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি হিউমাস 3 নম্বৰত আছে হিল ভাঙি মাটি উৎপন্ন হোৱা প্ৰক্ৰিয়াটোক কি বোলে এ নম্বৰত আছে হাৰিকেন বি নম্বৰত আছে টৰ্নেড সি নম্বৰত আছে বিচূৰ্ণী ভৱনী ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি বিচূৰ্ণী ভৱন 4 নম্বৰত আছে মাটিৰ বিভিন্ন তৰফবোৰৰ মাজেৰে কৰা উলম্ব ছেদনক মাটিৰ কি বোলে অপচন এত আছে পাৰ্শ্বচিত্ৰ অপচন বিত আছে হিউমাস অপচন সিত আছে ইয়াৰ ভিতৰত এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ পাৰ্শ্বচিত্ৰ 5 নম্বৰত আছে তৰ্কৰ আন এটা নাম কি এ নম্বৰত আছে স্তৰ বি নম্বৰত আছে অম্ল সি নম্বৰত আছে টাইফুন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ
স্তৰ। 6 নম্বৰত আছে পাহাৰীয়া অঞ্চলত স্তৰবোৰ সাধাৰণতে ক'ত দেখা পোৱা যায়? এত আছে ৰাস্তাৰ কাষত, বিত আছে ৰাস্তাৰ মাজত, চিত আছে ইয়াৰ ভিতৰত এটাও নহয়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাস্তাৰ কাষত। 7 নম্বৰত আছে মাটিৰ প্ৰথম স্তৰটো কিহেৰে সমৃদ্ধ? এত আছে কাৰ্বন ডাই অক্সাইড, বিত আছে নাইট্ৰজেন, চিত আছে হিউমাছ আৰু খনিজ পদাৰ্থ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হিউমাছ আৰু খনিজ পদাৰ্থ। 8 নম্বৰত আছে হিউমাছে মাটি কি কৰে? এ নম্বৰত আছে সেমেকা, বিত আছে সাৰুৱা, চিত আছে ইয়াৰ ভিতৰত এটাও নহয়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সাৰুৱা। 9 নম্বৰত আছে ক স্তৰৰ আন এটা নাম কি? এত আছে এমিবা, বিত আছে বিকিৰণ, চিত আছে হাৰ্ষ মৃত্তিকা, ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন চি হাৰ্ষ মৃত্তিকা। 10 নম্বৰত আছে হাৰ্ষ মৃত্তিকাত বহুতো জীৱই বাস কৰেনে? এত আছে নকৰে, বিত আছে কৰে, চিত আছে ইয়াৰ ভিতৰত এটাও নহয়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কৰে। 11 নম্বৰত আছে সৰু সৰু উদ্ভিদৰ শিপাবোৰে কোনটো স্তৰক ধৰি থাকে? এত আছে খ স্তৰক, বিত আছে ক স্তৰক, চিত আছে চ স্তৰক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ক স্তৰক। 12 নম্বৰত আছে খ স্তৰত কোনবিধ পদাৰ্থৰ পৰিমাণ বেছি? এত আছে হিউমাছ, বিত আছে খনিজ, চিত আছে ইয়াৰ ভিতৰত এটাও নহয়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি খনিজ। 13 নম্বৰত আছে খ স্তৰৰ আন এটা নাম কি? এত আছে অম্ল, বিত আছে মধ্যতৰৱ, চিত আছে ইয়াৰ ভিতৰত এটাও নহয়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মধ্যতৰৱ। 14 নম্বৰত আছে ঘ স্তৰৰ কিহেৰে গঠিত? এত আছে সৰু শিলৰ টুকুৰাৰে, বিত আছে সৰু লোৰ টুকুৰাৰে, চিত আছে ইয়াৰ ভিতৰত এটাও নহয়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সৰু শিলৰ টুকুৰাৰে। 15 নম্বৰত আছে গ স্তৰৰ তলত থকা স্তৰটোক কি বোলে? এত আছে শিল, বিত আছে বালি, চিত আছে শৈল সংস্তৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শৈল সংস্তৰ। 16 নম্বৰত আছে শৈল সংস্তৰ কঠিন নে কোমল? এত আছে কোমল, বিত আছে কঠিন, চিত আছে ইয়াৰ ভিতৰত এটাও নহয়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কঠিন। 17 নম্বৰত আছে মাটিক কেই প্ৰকাৰত ভাগ কৰা হয়? এত আছে 10, বিত আছে 6, চিত আছে 3। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 3। 18 নম্বৰত আছে কিহৰ ওপৰত ভিত্তি কৰি মাটিক শ্ৰেণী বিভাগ কৰা হয়? এত আছে অণুজীৱৰ, বিত আছে পৰজীৱৰ, চিত আছে কণিকাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কণিকাৰ। 19 নম্বৰত আছে কৃষিৰ কাৰণে কি আৱশ্যক? এত আছে মাটি, বিত আছে পানী, চিত আছে বায়ু। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ মাটি। 20 নম্বৰত আছে মাটিৰ পাত্ৰ, পুতলা আদি তৈয়াৰ কৰিবলৈ কোনবিধ মাটিৰ প্ৰয়োজন হয়? এত আছে বালিচহীয়া মাটি, বিত আছে আলতীয়া মাটি, চিত আছে দুমোজা মাটি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আলতীয়া মাটি।